আজি ৰাতিপুৱা ধুবুৰীৰ হৰিসভা মন্দিৰৰ নিচে ওচৰতে থকা এখন দোকানত অগ্নিকাণ্ড সংঘটিত হয়। চহৰখনৰ পবিত্ৰ ট্ৰেডিং হোলচেল নামৰ ঔষধৰ দোকানৰ ভিতৰত জুই লগাত আজি ৰাতিপুৱা পথচাৰীয়ে দোকানখনত জুই লগা প্ৰত্যক্ষ কৰে। পিছত ৰাইজে লগে লগে অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰাত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিটাকৈ বাহন আহি জুই নুমাবলৈ সক্ষম হয়। উক্ত অগ্নিকাণ্ডৰ ফলত দোকানখনৰ কম্পিউটাৰকে ধৰি ঔষধ পাতি আৰু অন্যান্য বহু সম্পত্তি নষ্ট হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। অট্টালিকাৰ ওপৰত এজন অসুস্থ বৃদ্ধ লোকক উদ্ধাৰ কৰিবলৈ SDRF বাহিনীয়ে চেষ্টা চলাই আছে।